আজি বনাম কণী আৰু চয়াবিন কেনেকুৱা হৈছে চাই থাকিব। আজি বনাম চয়াবিনৰ লগত কণী আৰু পিঁয়াজ জলকীয়া কুটি লৈছোঁ। আৰু এটা কথা, চয়াবিনৰ লগত কণী কোনে কোনে খাই পাইছে মোক জনাবচোন দেই। আজি চাই থাকক মই কেনেকৈ বনাম। গৰম হ'লত এয়া পিঁয়াজ দি দিলোঁ ইয়াত। দি অকণমান মছলা দিছোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ, তেতিয়া চেণ্টটো আহে ভাল লাগে। চয়াবিন দি দিলোঁ এয়া। চয়াবিনটো এতিয়া পূৰা ফ্ৰাই হ'ব লাগিব অলপ। তাৰপাছত দি দিয়া হ'ব ডিমটো অলপ দি দিছোঁ। দিব লাগিব দেই, চাই থাকক মই কেনেকৈ বনাই আছোঁ আপোনালোকে। কিন্তু এয়া ফ্ৰাই কৰি আছোঁ। ইয়াত এতিয়া মানে অলপ অলপ ভিজিলে ডিমটো দি দিয়া হ'ব। ডিমটা ইয়াত এই বাতিতে দি লৈছোঁ, তেতিয়া মানে ইয়াত ঢালিবলৈ ভাল হয় আৰু ডিমটো ঢালি দিম। দেখিছে নহয় কেনেকৈ দি দিলোঁ। দিয়াৰ পাছত এয়া অলপ মেলি দিছোঁ মানে কেৰাহীখনত অকণমান, তেতিয়া মানে পূৰা মানে সোনকালে সিজিব আৰু তেতিয়াই ফাঁ ফাঁ হ'ব। এনেকৈ বনাই খাবচোন এদিন, কিমান ভাল লাগে চাব। তাৰপাছত আমাৰ চয়াবিন কণী ভজা হয়তো